মৰিয়নিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সমাপ্ত। আজি অসমৰ বিভিন্ন সমষ্টিৰ লগতে পুৱা 7 বজাৰ পৰা মৰিয়নি সমষ্টিতো 210টা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ ভোটগ্ৰহণ হৈছিল। প্ৰথমে 2-3 ঠাইত EVM বিকল হোৱাৰ খবৰ আছিল যদিও ততাতৈয়াকৈ সক্ৰিয় কৰা পৰিলক্ষিত হয়। সমষ্টিটোত মুঠ ভোটাৰ আছিল 1,64,989 জন। শেষলৈকে মৰিয়নি সমষ্টিত 80.77% ভোটগ্ৰহণ হয়। আজি ভোটগ্ৰহণৰ সময়ত প্ৰয়োজনৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখা পোৱা নাই। বিজেপি আৰু ৰাজ্যৰ দলৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱা পৰিলক্ষিত হয়। 4 মে তাৰিখে সঠিক খবৰ পোৱা যাব মৰিয়নিত কোনে শেষ হানি মাৰিব। সুন্দৰ এটা পৰিৱেশ, সকলো মানুহে ভোট দিবলৈ ওলাই আহিছে। আগতে ভোট দিবলৈ নহা মানুহো বহুত দূৰ দূৰণিত থকা মানুহবিলাক আজি বহু কষ্টৰে হ'লেও নিজৰ ভোটদানটো সাব্যস্ত কৰিবলৈ আহিছে। প্ৰকৃত গণতন্ত্ৰ আৰু সুস্থ সবল গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত এইবাৰ ৰাইজে হিন্দোল ভাঙি ভোট দিবলৈ ওলাই আহিছে। ভাল হৈছে, সুন্দৰ পৰিৱেশ। বিশেষকৈ দেখা গৈছে ৰাইজৰ দল আৰু বিজেপিৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে, কিন্তু দেখা পোৱা গৈছে যে ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী কিজানি শেষ হাঁহি মাৰিব আৰু সুন্দৰ, তেওঁক বহুত চাপৰ্ট দিছে ৰাইজে। এইটো সমষ্টিত মৰিয়নি সমষ্টিৰ অংশ। ইয়াত অত্যন্ত শান্তিৰে হৈ আছে ভোট। বতৰো ভাল, ৰাইজ পুৰা ওলাই আহিছে আৰু আমাৰ আশা কৰিছো প্ৰায় 90% হ'বগৈ যেন পাইছো। 90% হ'ব যেন পাইছো। এইটো কোনো অসুবিধা হোৱা নাই, ৰাইজে অতি শান্তিৰে ভোট দিছে আৰু মানে মুঠতে এটা ভাল চেণ্টাৰ এটা এইটো। আৰু আমি সদায় ডিমাণ্ড কৰো যে এই চেণ্টাৰটো সদায় ভাল হৈ আহক আৰু সদায় আশা কৰিছো এইটো ভাল এটা চেণ্টাৰ হ'ব। 1016 নে কিমান? 1017। বৰ্তমানলৈকে কিমান হৈছে? বৰ্তমানৰ প্ৰায় 900 মানৰ ওচৰা-ওচৰি হৈছে যেন পাইছো। আৰু আছে, যথেষ্টখিনি মানুহ আছে। এতিয়া গেট বন্ধ কৰি দিছে, 5 বজালৈকে গেট বন্ধ কৰি দিছে। এতিয়া যিখিনি মানুহ বাহিৰত আছিলে সেই মানুহখিনি সোমোৱাই লৈছে। এতিয়া সেইখিনি ভোট দিব, যিমান ৰাতি হওক লাগিলে প্ৰায় মানুহে ভোট দিবলৈ আহিছে আৰু এটা উৎসৱৰ নিচিনা হৈছে। আমাৰ গাঁৱৰে যিবোৰ দেখিছো ছোৱালী বা বাহিৰত আছে, সকলোবোৰ আহিছে ভোট দিবৰ কাৰণে। ৰৈ যোৱা তেনেকে আমি দেখা নাই, সকলোৰে আহিছে। উৎসৱ আৰু এটা উৎসৱ এটা হিচাপে লৈছে আৰু। মৰিয়নিৰ পৰা সূৰ্যদাস ৰিপৰ্ট, NX প্ৰেছ।